Hi, myself Janarul. You are watching PCB. আৰু চেনেলত নতুন হলে চেনেলটো সাবস্ক্রাইব কৰিব। আমি ইয়াত হেডিং দিছি কি সমন্বয় যৌগৰ আইপিসি নামকৰণ। আইপিসি নমেনক্লেচাৰ অফ কোঅৰ্ডিনেশন কম্পাউন্ড। ভেৰি ইম্পৰ্টেন্ট হয় এইটো চেপ্টাৰ আইপিসি নমেনক্লেচাৰটো আৰু প্ৰতিটো বছৰতে ইয়াৰ পৰা কোশ্চিন আমাক এক্সামত দি থাকে। ইভেন কি আমাৰ মেডিকেল আৰু ইঞ্জিনিয়াৰটো ইয়াৰ পৰা কোশ্চিন দিয়ে। এতিয়া চোৱা আইপিসি নমেনক্লেচাৰ বা আমি কি আইপিসি নামকৰণ যদি সমন্বয় যৌগৰ পৰিব চাও তেনেহলে আমি এই চেপ্টাৰৰ যিখিনি ভিডিঅ' আমি দিছো গোটেইকেইটা আমাক চাব লাগিব, নহলে আমি আইপিসি নাম আমি জানিব নোৱাৰো। কাৰণ ইয়াত লিগান্ড লাগিব, আমাৰ সমন্বয় সংখ্যা লাগিব, জাৰণ সংখ্যা লাগিব, লিগান্ড বিলাকৰ নাম লাগিব, তেতিয়াহে আমি কি আইপিসি নামটো লিখিব পাওঁ। তো আমি ইয়াত লিখিছো কি সমন্বয় যৌগৰ আইপিসি নামকৰণ। প্ৰথমে আমি লিগান্ড বিলাকৰ নাম কি হ'ব, ধাতু বিলাকৰ নাম কি হ'ব, কেতিয়া ধাতু বিলাকৰ নাম চেঞ্জ হ'ব আৰু কেতিয়া আমাৰ চেঞ্জ নহয়, এইকেইটা বস্তু প্ৰথম আমাক জানিব লাগিব। তাৰ পিছত আমি আইপিসি নামটো লিখিব পাৰিম। যেনেকুৱা আমি লিখিছো কি লিগান্ডৰ নাম, এইকেইটা আমাৰ লিগান্ড দিয়া আছে, এইকেইটা আমাৰ দৰকাৰ আছে। মানে আমাৰ ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ বা আমাৰ কম্পিটিটিভ এক্সামে আমি কওঁ এইকেইটা লিগান্ড এইকেইটা ধাতুৰ ওপৰত আমাৰ কোশ্চিন বিলাক আহে। তেনেকুৱা লিগান্ডৰ নামত আমি লিখিছো কি এক্স নেগেটিভ। আৰু এটা কথা, আইপিসি নামবিলাকে আমি ইংলিছত শিকাম, কাৰণ আইপিসি নামবিলাক ইংলিছত বহুত ইজি, গতিকে আমাৰ টেনচন নহয় আৰু ভাল লাগিব আমাৰ ইংলিছত নামটো। লিগান্ডৰ নাম যদি এক্স নেগেটিভ থাকে নাম হ'ব কি আমাৰ হেলো। এতিয়া নেগেটিভ এক্স নেগেটিভ মানে হেলো মানে কি বুজায়, এক্স মানে কি বুজায় আমাৰ ফ্লোৰিন, ক্লোৰিন, ব্ৰমিন, আয়োডিন, এইবিলাকক আমি কি কওঁ এক্স। ফ্লোৰিন, ক্লোৰিন, ব্ৰমিন, আয়োডিন। তো এক্স মানে আমি কৈছো হেলো। তেনেকুৱা ফ্লোৰিন থাকিলে নাম হ'ব কি ফ্লোৰো, ক্লোৰিন হলে ক্লোৰো, ব্ৰমিন হলে ব্ৰমো, আয়োডিন হলে আয়োডিন। তো যদি আমাৰ এক্স থাকে নাম হ'ব কি হেলো। O2 নেগেটিভ যদি থাকে নাম হ'ব কি আমাৰ অক্সো। Cn থাকিলে লিগান্ডৰ নাম হ'ব কি সায়ানো। Nc নেগেটিভ থাকিলে আইসোসায়ানো। NO2 নেগেটিভ নাইট্ৰো। CO3 নেগেটিভ কাৰ্বনেটো। SCN থায়োসায়ানেটো, আইসোথায়োসায়ানেটো, এসিটাইল এসিটেটো, অক্সালেটো, হাইড্রিডো। H নেগেটিভ থাকিলে কি আমাৰ হাইড্রিডো। তেনেকুৱা H2O নাম হ'ব কি আমাৰ একুয়া। NH3 এমাইন, CO কাৰ্বনিল, NO নাইট্ৰোসিল আৰু PH3P ট্ৰাইফিনাইল ফসফিন। তো এইকেইটা আমাক লিগান্ডৰ নাম জানিব লাগিব ছেকেণ্ড ইয়াৰ কাৰণে, আৰু আমাক বাকি লিগান্ড পঢ়িব নালাগে, এইকেইটা পঢ়িলে আমাৰ সাফিচিয়েন্ট। এতিয়া চোৱা এই লিগান্ড বিলাকৰ নাম আমাক জানিব লাগিব। যেতিয়া আমি আইপিসি নমেনক্লেচাৰ কৰিম সমন্বয় যৌগবিলাক যে আমি আগৰ ভিডিঅ'ত পাইছো, এই যৌগবিলাকৰ আমাৰ নাম লিখিব লাগিব আইপিসি নাম। তাৰ কাৰণে আমাক এই লিগান্ড কেইটাৰ নাম আমাক মুখস্থ ৰাখিব লাগিব, লগতে আমাক লিগান্ড বিলাকৰ সংকেতো লাগিব। এতিয়া চোৱা নেক্সট আহিলে আমাৰ কি ধাতু। তো আমি জানো যে সমন্বয় যৌগত এটা কেন্দ্ৰীয় পৰমাণু থাকে, যাক আমি কি হয় কেন্দ্ৰীয় ধাতব পৰমাণু বুলি আমি কৈছো। অলৰেডি আমি আগৰ ভিডিঅ'ত এইবিলাকত আমি ডিসকাস কৰিছো। এতিয়া চোৱা ধাতু এইকেইটাৰ ওপৰত আমাৰ কোশ্চিন আহে, মানে আমাৰ সমন্বয় যৌগ যিবিলাক আমি ল'ম তাত যিটো কেন্দ্ৰীয় পৰমাণু থাকিব তাৰ মানে ধাতুটো থাকিব, এইকেইটা থাকে, এইকেইটাৰ বাহিৰত আমাৰ নাথাকে। এতিয়া চোৱা এই ধাতু বিলাকৰ নাম নিৰ্ভৰ কৰিব আমাৰ সমন্বয় যৌগটো কেটায়নিক নে প্ৰসম নে আমাৰ আয়নিক, এইবিলাকৰ ওপৰত নিৰ্ভৰ কৰি ধাতুবিলাকৰ নাম আমাৰ পৰিৱৰ্তন হ'ব। এতিয়া চোৱা যদি সমন্বয় যৌগটো আমাৰ কি হয় কেটায়নিক বা কেটায়নিক আৰু প্ৰসম যদি হয় তেনেহলে আমাৰ কি হয় ধাতুৰ নামৰ কোনো পৰিৱৰ্তন নহয়। ধাতুৰ নামৰ কোনো পৰিৱৰ্তন নহয়। ধাতুৰ নামৰ কোনো পৰিৱৰ্তন নহয় মানে কি আমাৰ সাপোজ জিংক আছে আমি জিংকে কম, কপাৰ আছে কপাৰ কম, নিকেল আছে নিকেল কম। যদি আমাৰ কি হয় সমন্বয় যৌগটো কেটায়নিক বা আমাৰ কি হয় প্ৰসম, কেটায়নিক বা প্ৰসম হয়, যদি এই দুটা ফরম্যাট থাকে ধাতুৰ নামৰ কোনো পৰিৱৰ্তন নহয়। যেনে আমি আইৰন বুলি আমি কম, কিন্তু কোনবিলাকক আমি কেটায়নিক আৰু কোনবিলাকক প্ৰসম বুলি কম। সাপোজ এটা আমাৰ সমন্বয় যৌগ আছে Cr H2O 4Cl2, এটা একটা সমন্বয় যৌগ, ইয়ার দুইফালে কোনো বস্তু নাই। যদি না থাকে উপরতো যদি কোনো প্লাস মাইনাস না থাকে তেনেহলে তেনেকুৱা সমন্বয় যৌগক আমি কওঁ প্ৰসম সমন্বয় যৌগ। তেনেহলে এই ধৰণৰ সমন্বয় যৌগবিলাক কি হ'ব আমাৰ প্ৰসম, মানে বাওফাল সোফাল কোনোফালে আমাৰ আয়ন না থাকিব, লগতে ইয়াৰ ওপৰত কোনো প্লাস মাইনাস যদি না থাকে তাক আমি কওঁ প্ৰসম। ঠিক আছে, তেনেকুৱা সাপোজ আমি বেলেগ এটা লৈছো, সাপোজ কি আছে আমাৰ
cadmium CCl4 2 negative, so 2 positive, CCl2 H2 4 আমাৰ কি আছে এটো পজিটিভ আছে এতিয়া সব বাফল বাফল কোনো পৰমাণু নাই কিন্তু ইয়াৰ ওপৰত আমাৰ এটা আধান আছে কি আধান আছে ধনাত্মক আধান আছে ধনাত্মক মানে কি মানে ক্যাটায়ন এটা তিন ধৰণৰ সমন্বয় যৌগক আমি কি কম ক্যাটায়নিক বুলি কম ক্যাটায়নিক সমন্বয় যৌগ তো ক্যাটায়নিক প্রশ্ন মানে বুঝি পাল এইবার সব যদি আমার কি হয় K2 Fe CN6 এবার এটা আছে উপরে প্লাস মাইনাস কোনো নাই কিন্তু বাওফালে এটা আছে যদি তেনেকুৱা থাকে আমার বাওফালে যদি আমার কি থাকে আয়ন থাকে আর ইয়াত প্লাস মাইনাস নাই তেনে বেস ম্যাক্সিমাম ক্ষেত্রে তো আমার এনেকুৱাই থাকে তো বাওফালে যদি আমার আয়ন থাকে তেনেহলে এইটোক আমাক কি কম আমি এনায়নিক বুলি কম তেতিয়া তাক আমি কি কম এনায়নিক বা এনায়নীয় নাম হ'ব কি আমাৰ এনায়নিক ঠিক আছে কিন্তু আমার যদি এনেকুৱা হয় আমার সাপোজ কি আছে আমার Cr H2O4 Cl2 NO3 এইটো আছে যদি আমার কি হয় এইফালে থাকে আমার ইফালে নাই কিন্তু বাওফালে আছে তেতিয়া আমার এই সমন্বয় যৌগটি হ'ব আমাৰ কি ক্যাটায়নিক বা ক্যাটায়নিক বুঝছে তো ক্যাটায়নিক এনায়নিক প্রশ্ন মানে আমি বুঝি পালো যদি আমার ধাতু সমন্বয় যৌগটো প্রসম হয় বা ক্যাটায়নিক হয় তেনেহলে ধাতুর নামৰ কোনো পরিবর্তন নহয় যেটো আছে সেম থাকে তো ক্যাটায়নিক প্রসম মানে আমি বুঝি পালো এটা চেঞ্জ কেতিয়া হ'ব তেনেহলে চেঞ্জ কেতিয়া হ'ব আমাৰ যদি আমাৰ লিগ্যান্ড কি হয় আমাৰ সমন্বয় যৌগটো কি আমাৰ এনায়নিক এনায়নিক সমন্বয় যৌগটো এনায়নিক হলে ধাতুৰ নাম কি হ'ব আমাৰ চেঞ্জ হ'ব ধাতুৰ নামৰ পরিবর্তন হব এতিয়া যদি ধাতুৰ নামৰ পৰিবৰ্তন কি হ'ব নামবিলাক যেটো ধাতু থাকিব তাৰ লগত জাস্ট আমাৰ কি এড যোগ হ'ব যেনেকুৱা আমি ইয়াত লিখিছো নিকেল হলে নাম হ'ব কি নিকেলেট কপাৰ হলে কপাৰেট ক্রোমিয়াম হলে ক্রোমেট ম্যাঙ্গানিজ হলে কি ম্যাঙ্গানেট গোল্ড হলে অরেট পিডি হলে কি প্লাডেট জিংক হলে জিংকেট কোবাল্ট হলে কোবাল্টেট সিলভার হলে আর্জেন্টেট তেনেকুৱা প্লাটিনাম হলে প্লাটিনেট এলুমিনিয়াম হলে এলুমিনেট আৰু আইৰন হলে কি আমাৰ ফেৰেট তো এইকেইটা কৰিলে আমাৰ সাফিসিয়েন্ট কাৰণ বেছিভাগ আমাৰ যিবিলাক কোশ্চিন দিয়ে গোটেইটা এইকেইটাৰ ভিতৰতে আছে যেকেইটা আমি লিগেন্ড দিছো আৰু যিটো ধাতুৰ নাম দিছো এইবিলাক তো এইবিলাক নাম কেতিয়া চেঞ্জ হ'ব যদি আমাৰ সমন্বয় যৌগটো কি আমাৰ এনায়নিক তো এনায়নিক কোনবিলাক হ'ব যদি প্ৰথমতে আৰম্ভণিৰ পৰা আমাৰ কি আয়ন আৰম্ভ হয় তেতিয়া তেনেকুৱা সমন্বয় যৌগটোক আমি কি কম এনায়নিক সমন্বয় যৌগ যেনেকুৱা আমাৰ কি আছে FeCN6 এই যৌগটো আমি অলরেডি আগতো লৈছো প্ৰথম ভিডিও বিলাকতো লৈছো আৰু যোনে ভিডিও দেখা নাই এইবিলাক কন্টিনিউ কৰাৰ পাছত এটা চাব লাগিব নহলে আমি একো বুজি নাপাম হৈছে এইটো আমাৰ কি হয় এনায়নিক সমন্বয় যৌগ কাৰণ ইফালে আয়ন থাকলে এইবিলাক কি হ'ব এনায়নিক হ'ব এবাৰ যদি আমাৰ তেনেকুৱা না থাকে ডাইরেক্ট থাকে সাপোজ কি আছে আমাৰ নিকেল Cl4 2 নেগেটিভ ইফাল বাফল ফল একো নাই কিন্তু উপৰত কি আছে মাইনাস আছে মাইনাস মানে কি এনায়ন তেতিয়াও এটা আমাৰ কি হ'ব এনায়নিক সমন্বয় যৌগ আৰু যদি খালি এনায়নিক হয় তেতিয়াহে ধাতুৰ নাম চেঞ্জ হ'ব আৰু যেকেইটা চেঞ্জ হয় যেকেইটা ধাতু হয় এই গোটেইকেইটা আমি চেঞ্জ নাম দি দিছো কোনটোৰ কি হ'ব তো গতি এইবিলাক আমাক জানাৰ পিছতে আমি কি আইপিসি নামবিলাক লিখিব পাম আৰু এটা কথা যদি লিগ্যান্ড বিলাকৰ আগত ডাই ট্রাই এনেকুৱা আমাৰ হয় তেনেহলে আমাৰ কি এই সমন্বয় যৌগৰ আইপিসি নাম লিখি তাৰ আগত খালি আমি কি লিখিম ডাই হলে 20 ট্রাই হলে 30 এই দুটা কথা মনত ৰাখিব লাগিব আৰু অলৰেডি তো এইবিলাক আমি নোটস দি দিম আৰু ডিটেইলছ লিখা আছে কোড কি আমাৰ ব্যৱহাৰ কৰিব লাগিব তো এতিয়া আমি কেইটামান এক্সাম্পল লওঁ আইপিসি নামটো ক্লিয়াৰ হ'ব তাৰ আগতে আইপিসি নাম পঢ়িব গলে আমাক সমন্বয় সংখ্যা ক্লিয়াৰ থাকিব লাগিব জাৰণ সংখ্যা কেনেকৈ উলিয়াই এইটো লাগিব আৰু লিগ্যান্ড বিলাকৰ নাম জানিব লাগিব লিগ্যান্ড বিলাকৰ কোনটো আধান কিমান গোটেইকেইটা জানাৰ পিছত আমি আইপিসি নাম লিখিব পাম কিন্তু আমাক লগতে লিগ্যান্ডৰ নাম আৰু কি ধাতুৰ নাম জানিব লাগিব আৰু কোনটো সমন্বয় যৌগ ক্যাটায়নিক কোনটো প্ৰসম আৰু কোনটো এনায়নিক এইবিলাক জানাৰ পিছতে আমি কি আইপিসি নামবিলাক লিখিব পাম তো নেক্সট ইয়াত আমি কিছুমান এক্সাম্পল লৈছো সমন্বয় যৌগৰ আমি কি লিখিম আইপিসি নামকৰণ তো
আইপিসি নামকৰণ জানিব গ'লে আমি লিগান বিলাকৰ নাম জানিব লাগিব, আমাৰ সমন্বয় যৌগটো কেটায়নিক হয় নে এনায়নিক হয় নে প্ৰথম হয় এইটো ধৰিব লাগিব, লগতে জাৰণ সংখ্যা উলিয়াব শিকিব লাগিব, নহলে কিন্তু আমি নোৱাৰো। আৰু জাৰণ সংখ্যা কেনেকৈ উলিয়াব লাগে আমি আগৰ ভিডিঅ বিলাকত এইবিলাক গোটেইকেইটা ডিটেইলছ দি দিছো আৰু বহুত ইজি ষ্টেপত আমি শিকাই দিছো। এতিয়া চোৱা এইটোৰ আমাৰ আইপিসি নাম লিখিব লাগিব। প্ৰথম যৌগটো কেনেকৈ লিখিম আইপিসি নাম? এতিয়া প্ৰথমে আমাক যেটো কেন্দ্ৰীয় পৰমাণু আছে তাৰ জাৰণ সংখ্যা উলিয়াই ল'ব লাগিব, আৰু জাৰণ সংখ্যা কেনেকৈ উলিয়াব লাগে আমি এইবিলাক অলৰেডি ডিসকাস কৰিছো। তো যেনেকৈ আমাৰ পটাছিয়াম আমাৰ কোন বৰ্গত থাকে, আমাৰ 1 নং বৰ্গত থাকে। পটাছিয়ামৰ জাৰণ সংখ্যা অলৱেজ কি আছে আমাৰ +1, কিন্তু পটাছিয়াম কেইটা আছে? 3টা আছে +3। আয়রনৰ উলিয়াব লাগে, ইয়াত ধৰিম কি x। Cn কি আছিল আমাৰ -1 আছে, তো গতিকে -1 ইনটু কি 6 কিমান হ'ব -6 ইকুয়াল টু ইয়াৰ পর কোনো আধান নাই 0, তাৰ মানে x ইকুয়াল টু কি পাম আমি +3। তাৰ মানে আয়রনৰ জাৰণ সংখ্যা কি হল আমাৰ +3। ঠিক আছে, এইবাৰ আমি প্ৰথমে আইপিসি নাম লিখোতে আমাৰ কি হয় বাহিৰত যিবিলাক আয়ন আছে, যদি বাওফালে কোনো আয়ন থাকে প্ৰথমে আয়ন বিলাকৰ নাম লিখিব লাগে, তাৰ পিছত লিগান, তাৰ পিছত ধাতু। ঠিক আছে, প্ৰথম আমাৰ কি আয়ন যদি থাকে আমাৰ বাওফালে আয়ন, তাৰ পিছত কি আমাৰ লিগান, তাৰ পিছত ধাতু। যদি আমাৰ আয়ন না থাকে প্ৰথমতে তেনেহলে প্ৰথমে কি আমাৰ লিগান, তাৰ পিছত ধাতু, তাৰ পিছত যদি আয়ন থাকে আয়ন লিখিব লাগে। এতিয়া চাও আমাৰ প্ৰথমতে আয়ন আছে, কিন্তু কি আছে আমাৰ পটাছিয়াম আছে। ঠিক আছে, কিন্তু কেইটা আছে লিখিব নালাগে, জাস্ট খালি কি আছে আমাৰ পটাছিয়াম, ট্রাই লিখিব নোৱাৰো। কি আছে আমাৰ পটাছিয়াম, কে আমাৰ কি হয় পটাছিয়াম, তো নাম হ'ব কি আমাৰ সিম্পলি কি ইয়াৰ এইখিনি পটাছিয়াম। এইখিনি তো ব্লেক বস্তু নাই, লিখাৰ পিছত অলপ স্পেস দিব লাগিব, মনত ৰাখিব লাগিব আমাৰ পটাছিয়াম কেইটা আছে দেখাৰ দৰকাৰ নাই, জাস্ট কি পটাছিয়াম। কাৰণ এইখিনি ব্লেক আমাৰ ব্লেক কৰি লিখিম, এইটো জাস্ট আমাৰ কি আয়ন হৈছে। এইবাৰ চোৱা আয়ন শেষ, তাৰপিছত আৰম্ভ হ'ব কি আমাৰ লিগান। তো লিগানটো আমাৰ ইয়াত কি আছে Cn। আমি কৈছিলো যে থাৰ্ড ব্ৰেকেটৰ ভিতৰত কেন্দ্ৰীয় পৰমাণুৰ বাহিৰে বাকি বিলাকক আমি কি কওঁ লিগান বুলি কওঁ। তো লিগান ইয়াত আমাৰ Cn আছে, এক প্ৰকাৰৰ লিগান আছে, কিন্তু কেইবাৰ আছে 6বাৰ। 6বাৰ থাকাৰ কাৰণে নাম হ'ব কি আমাৰ হেক্সা। অলপ স্পেস দিম ইয়াত, কিন্তু বাকি আৰু স্পেস আমি নিদিওঁ, আৰু গোটেইকেইটা আমি কি স্মল লেটাৰ দিম। 6বাৰ থাকলে নাম হয় কি হেক্সা। কি আছে Cn, Cn থাকলে লিগানটোৰ নাম হয় কি সায়ান। অলরেডি আমি অলপ আগতে দি দিম হেক্সা সায়ান। তো আমাৰ আয়নৰ কাম শেষ, তাৰপিছত কি আমাৰ লিগান্ডৰ কাম শেষ। এতিয়া আহিব আমাৰ ধাতু। ধাতুটো এতিয়া লিখিব লাগিব। এতিয়া ধাতুৰ নাম এতিয়া চেঞ্জ হ'ব নে নাই, পৰিৱৰ্তন হ'ব নে আমাক দেখিব লাগিব। এই সমন্বয় যৌগটো কেটায়নিক নে এনায়নিক নে প্ৰথম। আমি কৈছিলো কেৱল এনায়নিক সমন্বয় যৌগৰ ক্ষেত্ৰতে ধাতুৰ নামটো কি পৰিৱৰ্তন হয়। তো আমি কৈছিলো বাওফালে যদি কোনো আয়ন থাকে মানে কিবা অণু থাকে বা পৰমাণু থাকে বা ধাতু থাকে, তেনেহলে এই বস্তুটোকে আমাৰ এনায়নীয় বুলি কৈছো। তো যদি এনায়নিক হয় তেনেহলে আমাৰ এইটো এনায়নিক, তো ইয়াৰ নামটো কি চেঞ্জ হ'ব। আয়রন থাকলে আমি নাম দিছো কি হয় আমাৰ ফেরেট। আয়রন থাকলে নাম হয় কি আমাৰ ফেরেট। ঠিক আছে, এইবাৰ চোৱা ফেরেট তো আমি পালো, অলপ আগত আমি জারণ সংখ্যা লিখিম। জারণ সংখ্যা কিমান ওলাইছিল আমাৰ আয়রনৰ 3। এই 3টো লিখিলে দিব লাগিব ব্ৰেকেটত, কিন্তু ৰোমান সংখ্যা। তো এইটো হলে ইয়াৰ আইপিসি নাম। তো এনেকৈ আমাক লিখিব লাগে আইপিসি। তো সেম ইয়াত আমাৰ কি পটাছিয়াম আয়রনের জারণ সংখ্যা উলিয়াব লাগে। পটাছিয়াম এটাতে অলওয়েজ কি মান 1, 3টা আছে +3, যার উলিয়াব লাগে তাক আমাৰ কি x। Cn মানে কি -1 আছে, আধান আধান জানিব লাগিব, আমি অলরেডি এটা উলিয়াই শিকাইছো। তো কি হ'ব আমাৰ দুটা আছে -2। NH3 এটা আমাৰ প্ৰথম লিগান্ড আছে, আৰু প্ৰথম লিগান্ডৰ আধান কি আছিল আমাৰ 0। তো 0 * 2 কিমান হ'ব 0, মানে গোটেইকেইটা প্লাস কৰি যাব লাগে। ইয়াত মাইনাস আছে সেইকাৰণে কি মাইনাস হৈ গৈছে। তেনেকুৱা আমাৰ OH প্লাস, তো OH তো মাইনাস হৈ যাব কাৰণ OH নিজে কি -1। -1 * 4 কিমান হ'ব -4। তো ইয়াত তো কোনো আমাৰ আধান নাই, তাৰ মানে ইকুয়াল টু আমি কি লিখিম x ইকুয়াল টু ইয়াত কি পাইছো ইয়াত +3, ইয়াত -2 আৰু -4, -2 -4 কি হ'ব -6, আৰু +3 কিমান হ'ল -3। তো ইকুয়াল টু ইফালে গলে কি হ'ব +3। ইয়াতো আয়রনৰ জারণ সংখ্যা কিমান ওলা +3। ঠিক আছে, এতিয়া আমাক লিখিব লাগে কি আইপিসি নেম। তো আইপিসি নেম লিখিব গলে প্ৰথমে আমাক কি লিখিব লাগিব, যেহেতু আয়ন আছে প্ৰথমে আমি আয়ন লিখিম পটাছিয়াম। কেইটা আছে দেখাৰ দৰকাৰ নেই হৈছে।
এইখিনি লিখাৰ পিছত অলপ স্পেচ দিম, কাৰণ এইটো বেলেগ ঠাইত আৰু এই গোটেইকেইটা বস্তু একেলগে ইয়াত কোনো আমি স্পেচ দিব নোৱাৰিম। এতিয়া চোৱা, আগত এক ধৰণৰ লিগাণ্ড 6 বাৰ আছিল, আমি ডাইৰেক্ট হেক্সাচাইনো লিখিছো, কিন্তু এবাৰ বেলেগ বেলেগ লিগাণ্ড আছে। CN থাকিলে নাম হয় কি আমাৰ চায়ানো, NH3 মানে ওপৰত লিখি দিছো আমি। CN থাকিলে আমাৰ কি হয় চায়ানো, C ৰেজিষ্টাৰ। NH3 থাকিলে আমাৰ কি হয় এমাইন, A ৰেজিষ্টাৰ। OH থাকিলে দিছিলাম কি হাইড্ৰিডো, H ৰেজিষ্টাৰ। তো যদি আমাৰ এটাতকৈ বেছি লিগাণ্ড বেলেগ বেলেগ থাকে, তেতিয়া আমি কোনটো আগত লিখিম? তেতিয়া আমাক লিখিব লাগিব এলফাবেটিকেল অৰ্ডাৰ অনুযায়ী। যিটো এলফাবেটিকেলি আগত আহিব তাৰ নামটো আমি কি আগত লিখিম। তো পটাছিয়াম হৈ গ'ল। আয়নৰ পিছত আমি কৈছিলো কি লিগাণ্ড লিখিব। এইবিলাক আমাৰ কি এবাৰ আমি কি লিগাণ্ড বিলাক আমাক লিখিব লাগিব। তো এলফাবেটিকেলি কোনটো আগত আহি আছিল? A, কিন্তু কেইবাৰ আছে? দুবাৰ। কি হ'ব আমাৰ ডাই এমাইন, ডাই এমাইন, ঠিক আছে। তাৰপিছত কোনটো হয় আমাৰ এলফাবেটিকেলি C, কিন্তু কেইবাৰ আছে? দুবাৰ। ডাই, কিন্তু CN থাকিলে নাম হয় কি চায়ানো। তাৰপিছত কি আছে আমাৰ লাষ্ট এইটোৱে আছে আমাৰ OH। তো OH থাকিলে আমাৰ কি হয় হাইড্ৰক্স, কিন্তু কেইবাৰ আছে? 4 বাৰ আছে। তো 4 বাৰ থাকিলে নাম হ'ব কি টেট্ৰা হাইড্ৰক্স। তো লিগাণ্ডৰ কাম শেষ। এতিয়া আহিব আমাৰ কি ধাতু। তো প্ৰথমে আমাৰ আয়ন, তাৰপিছত লিগাণ্ড, তাৰপিছত কি আমাৰ ধাতু। এবাৰ ধাতুটো আমাৰ কি চেঞ্জ হ'বনে নাম না নাই আমাৰ দেখিব লাগিব। তো এইটো আমাৰ কি এনায়নিক লিগাণ্ড বা এনায়নিক আমাৰ কি হয় সমন্বয় যৌগ। এইটো এনায়নিক, মানে আগত যিবিলাক থাকিব সেইবিলাকে আমাৰ কি এনায়নিক। তো যদি এনায়নিক হয় ধাতুৰ নামটো চেঞ্জ হয় আমাৰ। তো চেঞ্জ হ'লে আমাৰ কি হয় Fe থাকিলে নাম হ'ব কি ফেৰেট, ফেৰেট। তো ইয়াৰো জাৰণ সংখ্যা আমি কিমান ওলাইছিলোঁ 3, কিন্তু আমাৰ এই জাৰণ সংখ্যাবিলাক ধাতুটোৰ লগত ৰেকৰ্ডত দিব লাগিব, কিন্তু ৰোমান সংখ্যাত আমাক দিব লাগিব। নেক্সট ইয়াৰ ক্ষেত্ৰত ইয়াৰ জাৰণ সংখ্যা আমি উলিয়াব যদি যাওঁ, জাৰণ সংখ্যা আমি আগতো ওলাইছোঁ, তথাপি ইয়াত লগে লগে আমি উলাই আছোঁ যাতে সুবিধা হয় আমাৰ বুজাত। পটাছিয়াম অলৱেজ +1, কিন্তু কেইটা আছে? 3টা। আইৰণ উলিয়াব লাগে +X প্লাছ। এমনিয়াৰ জাৰণ সংখ্যা আমাৰ কি হয় 0 ওলাই, ইয়াৰ আধান নে মানে আমাৰ ইয়াৰ ওপৰত আধান কিমান ওলাই 0। তো গতিকে 0 × 2 আমাৰ 0 প্লাছ। কাৰ্বনেটৰ আমাৰ আধান আছিল কি -2, -2 × কি 2 কিমান হ'ব -4, -4 প্লাছ। OHৰ ওপৰত আধান থাকে কি -1, কিন্তু কেইটা আছে? 2টা। তো গতিকে -2। তো ইয়াত কি হ'ব আমাৰ -2, ওপৰতো কোনো আধান নাই, তাৰ মানে কি আমাৰ 0। X = কি হ'ব ইয়াত? ইয়াতো X = কি হ'ব আমাৰ +3। তো ইয়াৰো আমাৰ আইৰণৰ জাৰণ সংখ্যা কি পালোঁ আমি +3। তো ইয়াত IPC নাম লিখিব লাগে। প্ৰথমে এইটো আছে, আমি কি লিখিম পটাছিয়াম। তাৰপিছত আমাৰ আহে কি অলপ স্পেচ দি আমি লিগাণ্ডৰ পৰা আৰম্ভ কৰিম। এইবাৰ লিগাণ্ড এইটো আমাৰ কি আছে A ৰেজিষ্টাৰ, এইটো হ'ব কি আমাৰ এমাইন, এইটো হ'ব C, আৰু এইটো আমাৰ কি হ'ব H। তো এলফাবেটিকেলি আমাৰ কোনটো আগত আহে? এমাইনটোৱে আগত আহে A। তো আমাৰ কি হ'ব কেইবাৰ আছে? দুবাৰ। ডাই এমাইন। তাৰপিছত এলফাবেটিকেলি C আহে, দুবাৰ আছে ডাই CO3 থাকিলে আমাৰ কি হয় কাৰ্বনেটো, ডাই কাৰ্বনেটো, ঠিক আছে ডাই কাৰ্বনেটো। তাৰপিছত কি আছে আমাৰ লাষ্ট OH। OH মানে কিবাৰ হাইড্ৰক্স, কিন্তু কেইবাৰ আছে? দুবাৰ। ডাই হাইড্ৰক্স। এতিয়া আমাৰ যিহেতু এটা আমাৰ কি এনায়নিক সমন্বয় যৌগ, কাৰণ ইফালে আমাৰ প্ৰথমে আয়ন আছে, গতিকে এইটোৰ নাম হ'ব চেঞ্জ হৈ যাব। আইৰণ থাকিলে নাম হয় কি আমাৰ ফেৰেট। তো ইয়াৰো জাৰণ সংখ্যা কিমান ওলাইছিল আমি 3 হৈ গ'ল। তো নেক্সট আমি এইটো লৈ আছোঁ। এইবাৰ চোৱা আমাৰ এইটো আমাৰ কি কেন্দ্ৰীয় পৰমাণু, এইফালে আমাৰ কি কোনো আয়ন নাই। তো আৰম্ভ আমাৰ কি কেন্দ্ৰীয় পৰমাণুৰ পৰাই হ'ব। তো ইয়াৰ জাৰণ সংখ্যা উলিয়াব লাগে। এইটো আমি ধৰি ল'ম কি X। NH3 তোমাৰ প্ৰথম লিগাণ্ড, ইয়াৰ আধান কি আমাৰ 0। তো 0 × 4 কি আমাৰ 0 প্লাছ। ক্লৰিনৰ কি আমাৰ এনায়নিক লিগাণ্ড, -1 আছিল আধান, আমি আগত চালে হ'ল ভিডিঅ'বিলাক। তো -1 × কি 2 -2 -2, ঠিক আছে। তাৰপিছত কি আছে আমাৰ NO3 নাইট্ৰেট। NO3 কি আমাৰ কি হয় নাইট্ৰেট। তো ইয়াৰ আধান কিমান হয় আমাৰ -1। তো যদি -1 হয় তাৰ মানে ইয়াত কি পাম আমাৰ -2, তাৰ মানে আমি কি পাম এইটো -2 হৈছে, কাৰণ NO3 কি পাম -1, দুটা আছে -2 = আমাৰ কি 0, মানে ওপৰত কোনো আধান নাই, তাৰ মানে X = আমি কি লিখিম
+4 -2 আৰু -2 কি হ'ব আমাৰ প্লাছ ইফালে গ'লে আমাৰ কি হ'ব +4 তাৰ মানে আমি কি পালোঁ ক্ৰমিয়ামৰ জাৰণ সংখ্যা কি ওলাইছে আমাৰ +4 ঠিক আছে তো এইবাৰতো আমাৰ ইয়াত আয়ন নাই আৰম্ভ কৰিম ক'ৰ পৰা আমি আয়ন নাথাকিলে আমি কি লিগাণ্ডৰ পৰা আৰম্ভ কৰিব লাগিব কাৰণ IUPAC নাম লিখাৰ আমাৰ নিয়মে হ'ল কি প্ৰথমে আমাক আয়ন লিখিব লাগিব তাৰপিছত লিগাণ্ড তাৰপিছত আমাৰ কি হয় ধাতু যদি আয়ন না থাকে তেনেহ'লে আমাৰ কি লিগাণ্ডৰ পৰা আৰম্ভ কৰিব লাগিব লিগাণ্ড এক ধাতু তাৰপিছত যদি আকৌ আমাৰ ইফালে আয়ন থাকে তেনেহ'লে আমাৰ আয়নৰ নাম লিখিব লাগিব তো এইবাৰ লিগাণ্ড আমাৰ এইটো কি এ এমাইন এইটো Cl থাকিলে কিমান ক্লোৰো এলফাবেটিকলি কোনটো আগত আহিব এ কিন্তু কেইবাৰ আছে 4বাৰ নাম হ'ব কি টেট্ৰা এমাইন Cl থাকিলে নাম কি ক্লোৰো কিন্তু দুবাৰ আছে ডাই ক্লোৰো লিগাণ্ডৰ কাম শেষ তাৰপিছত কাৰ নাম আহিব আমাৰ ধাতু ধাতু ইয়াত কি আছে ক্ৰমিয়াম এইবাৰ চোৱা আমাৰ সমন্বয় যৌগটো ক্যাটায়নিক নে এনায়নিক নে প্ৰসম এবাৰ সমন্বয় যৌগটো আমাৰ কি ক্যাটায়নিক কাৰণ আমি কৈছো ইফালে আয়ন থাকিলে এইটো কি আমাৰ ক্যাটায়নিক আৰু বাওফালে আয়ন থাকিলে এটা আমাৰ কি হয় এনায়নিক আৰু আমি এটো তেনেহলে আমাৰ কি হ'ব ক্যাটায়নিক সমন্বয় যৌগ আৰু ক্যাটায়নিক হলে ধাতুৰ নামৰ কোনো পৰিৱৰ্তন নহয় তাৰ মানে ক্ৰমিয়াম আছে ক্ৰমিয়ামে থাকিব যদি চেঞ্জ হলহেতেন ক্ৰমেট হলহেতেন তো গতিকে ইয়াৰ নামৰ কোনো চেঞ্জ নহয় ক্ৰমিয়াম আৰু ধাতুৰ লগে লগে ধাতুটোৰ আমাৰ কি জাৰণ সংখ্যা লিখিব লাগিব তো অলপ আগত আমি ইয়াৰ জাৰণ সংখ্যা কিমান ওলালো 4 ৰোমান সংখ্যাত লিখিব এতিয়া ইয়াৰ নাম কি NO3 ৰ নাম কি NO3 ৰ নাম হয় কি আমাৰ নাইট্ৰেট আয়নটোৰ নাম কি আমাৰ নাইট্ৰেট এতিয়া ডাই ট্ৰাই দেখিব নালাগে জাস্ট কেলে আমাৰ আয়নটোৰ নাম লিখিব লাগে তেনেকুৱা চোৱা ইয়াত আমাৰ ইয়াৰ জাৰণ সংখ্যা উলিয়াব লাগে তো মাৰ্কাৰীৰ আমাৰ কি X এতিয়া আমাৰ ওয়াটাৰৰ কি আমাৰ প্ৰসম লিগাণ্ড কাৰণ লিগাণ্ডবিলাক আমি প্ৰথমতে দিছো কোনটো প্ৰসম কোনটো ক্যাটায়নিক প্ৰসম হলে আমাৰ আধান 0 ক্যাটায়নিক হলে প্লাসৰ কিমান আছে মাইনাসৰ কিমান আছে আমি আগতে দি দিছিলো যেতে লিগাণ্ড আমি পঢ়িছিলো ডেফিনিশন প্ৰকাৰ এটা OH তেনেহলে কেইটা আছে দুটা তো 2 * 0 কি 2 NCS অলপ আগতে লিগাণ্ডবিলাক আমি দি দিলো ইয়াৰ ওপৰত আধান কিমান আছিল -1 তো কি হ'ব আমাৰ দুটা আছে -2 ইকুয়াল টু আমাৰ 0 কোনো আধান নাই 0 তো x ইকুয়াল টু কি হ'ব আমাৰ +2 তো মার্কারিন জারণ সংখ্যা কিমান ওলাল আমার +2 এইবার চোৱা এই লিগাণ্ডৰ নাম কি আমাৰ অলরেডি আমি আগত দিছো আজিৰ ভিডিওটো আমি দি দিছো না H2 হলে আমাৰ নাম হয় কি একুয়া এর স্টার্ট আৰু NCS হলে আমাৰ কি আইসো থায়োসায়ানেটো আমার কি আছে এটা আইসো থায়োসায়ানেটো তো আমি আর কি রে স্টার্ট আই রে স্টার্ট তো অ্যালফাবেটিক্যালি কোনটো আগত আহিব এ এতিয়া চোৱা দুয়োফালে কোনো বস্তু নাই আৰু আমাৰ কি হয় ইয়াত কোনো প্লাসও নাই তো গতিকে এটা আমাৰ কি প্ৰসম তো প্ৰসম হলে আমাৰ ইয়াৰ নামৰ কোনো চেঞ্জ নহব ধাতুৰ তো এতিয়া আয়ন তো ইয়াত নাই তো আৰম্ভ হ'ব কৰ পৰা লিগাণ্ডৰ পৰা তো লিগাণ্ড অ্যালফাবেটিক্যালি কোনটো আগত আহে এটো কিন্তু কেইবাৰ আছে দুবাৰ কি আছে ওয়াটার থাকলে নাম হয় কি ডাই দুবাৰ থাকার কারণে ডাই আৰু H2 থাকার কারণে কি হয় আমাৰ একুয়া এবার এটো দুবাৰ আছে ডাই এটো হলে আমাৰ কি হয় আইসো থায়োসায়ানেটো হইছে এইবার মার্কারির নামৰ পৰিৱৰ্তন হ'ব নে নাই মার্কারির নামৰ পৰিৱৰ্তন নহয় কাৰণ মার্কারি হ'ব কাৰণ এটা আমাৰ কি প্ৰসম হয় তো ডাইরেক্ট আমি কি লিখিম মার্কিউরি মার্কিউরি কিন্তু ইয়াৰ জারণ সংখ্যা কিমান ওলাইছে 2 বেৰিকডত আমাৰ কি দিব লাগিব 2 নেক্সট আমি এটো যাও আমি লিথিয়াম তো লিথিয়াম কোন বৰ্গত থাকে আমাৰ এক বৰ্গত থাকে আৰু এক বৰ্গ বিলাকৰ জারণ সংখ্যা অলৱেজ কি আমাৰ +1 কিন্তু ইয়াত এটা লিথিয়াম আছে +1 এলুমিনিয়ামৰ উলিয়াব লাগে ইয়াৰ কি X হাইড্রোজেন কেইটা আছে আমাৰ চাৰিটা আছে আমাৰ তো হাইড্রোজেনৰ আমাৰ ওপৰত আধান কিমান আছিল -1 আছিল তো গতিকে আমাৰ কি হ'ব চাৰিটা আছে -4 ইকুয়াল টু আমাৰ 0 ঠিক আছে এইবাৰ চোৱা তেনেহলে X কিমান ওলাব +1 আৰু -4 কিমান হ'ব -3 এটো ইফালে গলে কি হ'ব আমাৰ +3 তাৰ মানে এলুমিনিয়ামৰ জারণ সংখ্যা আমি কিমান পালো +3 তো এবাৰ যেটো আয়ন আছে তো প্ৰথমে আমাক লিখিব লাগিব কি লিথিয়াম হইছে এইবাৰ লিগাণ্ড এটাই আছে আমাৰ H থাকলে নাম আছিল হাইড্রিডো কিন্তু কেইবাৰ আছে 4বাৰ আছে তো যাৰ কাৰণে নাম হ'ব কি আমাৰ টেট্রা হাইড্রিডো এতিয়া যেহেতু আমাৰ এটো আমাৰ ইফালে আছে গতিকে এটা আমাৰ কি এনায়নিক সমন্বয় যৌগ গতিকে ইয়াৰ নাম চেঞ্জ হ'ব এলুমিনিয়াম হলে নাম হৈ যাব কি এলুমিনেট আৰু ইয়াৰ জারণ সংখ্যা আমি কিমান ওলালো 3
তো ৰোমান সংখ্যাৰ আমাৰ কি বেৰ কৰা দিব লাগিব 3 এইবিলাক দিব লাগিব নহলে কিন্তু আমাৰ ভুল হৈ যাব নেক্সট এবাৰ তো এইটো আমাৰ কি হয় ক্যাটায়নিক লিগান সমন্বয় যোগ হয় কাৰণ ইফাল আয়ন আছে এই বস্তুটো কি আমাৰ ক্যাটায়ন হ'ব তো গতিকে আমাৰ ইয়াৰ নাম চেঞ্জ নহব সো ইয়াত পিএইচ নহয় এইটো আমাৰ কি হয় আরএইচ এইটো আমাৰ লিগান ট্রাইফিনাইল ফসফিন ইয়াৰ নাম আৰু এইটো প্ৰসম লিগান তো ইয়াৰ ওপৰত আধান কি আমাৰ 0 তো গতিকে এইটো যদি আমাৰ লিখিব যাও ইয়াৰ আধান কি হৈছে 0 ইয়াৰ Cl মানে কি -1 তো ইফালে গলে কি আমাৰ +1 তাৰ মানে ৰোডিয়ামৰ কি ওলাব আমাৰ মানে এইটো যদি 0 ধৰা হয় এইটো x আৰু এটোৰ কি -1 ইকুয়াল টু কি 0 তাৰ মানে x ইকুয়াল টু কি পাম আমি +1 তো আমি ৰোডিয়ামৰ জাৰণ সংখ্যা কি পালো +1 ইয়াৰ আইপিসি নাম লিখিব গলে প্ৰথমে আমাৰ কি লিগান্ডৰ নাম লিখিব লাগিব কাৰণ এইফালে তো আমাৰ কি আয়ন নাই এইবাৰ চোৱা এই লিগান্ডৰ নাম কি এটো বাতে দি আমাৰ এই 3 টো বাদ দিয়া সাপোজ এই লিগান্ডৰ নাম কি ট্রাইফিনাইল ফসফিন কিন্তু ইয়াত আকৌ কি 3 আছে তো 3 থাকিলে কি লিখিব লাগিব ট্রাইফিনাইল ফসফিন কেনেকুৱা দেখা যায় আৰু এইবিলাকৰ কাৰণে আমি ৰুল দিছিলো যদি আৰম্ভণিতে ডাই ট্রাই হয় লিগান্ড বিলাকৰ নাম তেনেহলে তাৰ আগত আমি কি 20 30 এইবিলাক ইউজ করি তো যেহেতু ইয়াত আমাৰ কি 3 আছে তো নাম হ'ব কি আমাৰ 30 হৈছে এতে বের করে দিয়া নামটো লিখি দিম ট্রাইফিনাইল ফসফিন বুঝা গেছে না কিহৰ কাৰণে আমাৰ এটো হল কাৰণ লিগান্ডৰ নামতে আমাৰ কি ট্রাই আছে যদি ডাইরেক্ট আমি এনেকৈ লিখি দিও এটো যে ট্রাইফিনাইল ফসফিন কেনেকুৱা দেখা যায় আমাৰ না তো যাৰ কাৰণে এটো ট্রাই নলখি আমি কি লিখিছো 30 ট্রাইফিনাইল ফসফিন লিগান্ডৰ কাম হেক তাৰ পিছত কি ধাতুৰ নাম তো ধাতুটো ইয়াত আমাৰ কি আরএইচ মানে কি রোডিয়াম তো রোডিয়াম যদি হয় ইয়াৰ নামৰ কোনো পরিবর্তন নহব কাৰণ এটা আমাৰ কি ক্যাটায়নিক হয় রোডিয়াম জারণ সংখ্যা কিমান ওলাল 1 Cl থাকি বলে আয়ন আমার নাম হবে কি ক্লোরাইড আয়নটোৰ নাম হৈ যাব কি আমাৰ ক্লোরাইড এবাৰ চোৱা এটো আমাৰ এটো ভ্যানাডিয়াম এটা আমার ধাতু এইফালেও আয়ন নাই এইফালেও আয়ন নাই ইয়াৰ ওপৰত কোনো প্লাস মাইনাস নাই তো গতিকে এটা আমাৰ কি প্ৰসম সমন্বয় যৌগ তো প্ৰসম সমন্বয় যৌগ হলে আমাৰ কি ধাতু বিলাকৰ নামৰ কোনো পৰিৱৰ্তন নহয় কাৰণ আমি কৈছিলো প্ৰসম আৰু ক্যাটায়নৰ কোনো পৰিৱৰ্তন নহয় এতিয়া চোৱা এইটো আমাৰ লিগান্ড কিহেৰে স্টার্ট এটোৰ নাম কি ও নাম কি আছিল আমাৰ অক্সো ঠিক আছে কিন্তু ইয়াৰ ওপৰত আধান কি আছিল -2 তো ইয়াৰ জাৰণ সংখ্যা উলিয়াব গলে এটা আমাৰ কি x ধৰিম আৰু সকলো সময়তে জাৰণ সংখ্যা কাৰ উলিয়াব লাগে কেন্দ্ৰীয় পৰমাণু না তো ইয়াত ভ্যানাডিয়াম কেন্দ্ৰীয় পৰমাণু এটো উলিয়াব লাগে অক্সিজেন তো অলৱেজ -2 এটাই আছে তো 1 * -2 প্লাস এসিটাইল এসিটেটো এসি তো ইয়াৰো আমাৰ ওপৰত আধান কিমান আছিল -1 কিন্তু কেইটা আছে দুটা মাইনাস এটো কি -2 ইকুয়াল টু কি আমাৰ 0 তাৰ মানে x ইকুয়াল টু কি আমাৰ +4 তো ভ্যানাডিয়ামৰ জারণ সংখ্যা আমি কি পালো ইয়াত +4 ঠিক আছে তো এইবাৰ চোৱা এটো লিগান্ড হয় এটো লিগান্ড হয় এটো লিগান্ড নাম আমার কি আছিল অক্সো আমি দি দিছো অলরেডি ওরে স্টার্ট এটোর নাম হয় কি আমার এসিটাইল এসিটেটো কিহেরে স্টার্ট এ তো অ্যালফাবেটিক্যালি কোনটা আগতে আছে এ কিন্তু এইবার আমার কি আছে ইয়ার নামে কি এসিটাইল এসিটেটো তো ইয়ার যদি আমি লিখো যে ডাই এসিটাইল এসিটেটো অলপ ব্ল্যাক বুঝাবো যার কারণে ডাই নিলিখে আমি ইয়াত কি লিখিম 20 দুবার আছে 20 তো বের করে দিম আমি কি এসিটাইল 20 এসিটাইল এসিটেটো ঠিক আছে এতিয়া ও থাকিলে নাম হয় কি আমাৰ অক্সো অলরেডি আমি দিছো লিগান্ড বিলাকৰ নাম অক্সো এতিয়া তো আমাৰ কি হয় এটো আমাৰ প্ৰসম লিগান্ড বা সমন্বয় যৌগ ইয়াৰ আমাৰ ধাতুৰ নামৰ কোনো চেঞ্জ নহয় তো ভি মানে ভ্যানাডিয়াম ডাইরেক্ট আমি কি ভ্যানাডিয়ামে লিখিম কিন্তু লগতে ইয়াৰ জারণ সংখ্যা কি হ'ব আমাৰ কিমান ওলালো আমি জারণ সংখ্যা 4 তো এনেকৈ আমাৰ আইপিসি নামবিলাক লিখিব লাগে আৰু আমি বহুত কেইটা এক্সাম্পল ইয়াত দি দিছো আৰু বুকছত যিবিলাক এক্সাম্পল আছে গোটেই কেইটা আমাৰ সলভ কৰিলে আমাৰ কি হয় একেবাৰে ইজি লাগি যাব কাৰণ এইখিনি আমাৰ যদি কনসেপ্ট ক্লিয়াৰ থাকে যি কোনো আহিলে আমি কি ইজিলি আমি আইপিসি নামবিলাক নমেনক্লেচাৰ বিলাক লিখিব পাম তাৰ উপৰে কেইটামান স্পেশাল আমাৰ যৌগ আছে যিবিলাক ডাইৰেক্ট কোশ্চেন দিয়ে আৰু এইবিলাক লিখাৰ অলপ ফৰমেট ব্লেক হয় জাস্ট আমাক ধৰিব পাৰিলে আমি ইজিলি লিখিব পাম তো ফৰমেটটো কি আমি এই স্পেশাল যৌগবিলাক বা তিনটা বা চাৰিটা আছে এইকেইটা আমি কি আইপিসি নমেনক্লেচাৰ পঢ়িম তো ইয়াত আমি কি লিখিছো কি কিছুমান প্ৰয়োজনীয় যৌগ মানে এই তিনটা আমাৰ প্ৰয়োজনীয় যৌগ দিছো
কাৰণ এইবিলাকৰ স্পেচিয়েল নাম আছে, লগতে আমি এইবিলাকৰ কি লিখিম IUPAC নাম। তো কেনেকৈ লিখিব লাগে এই তিনিটা যৌগৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় আমাৰ, ইভেন কি মেডিকেল ইঞ্জিনিয়াৰিঙত এই তিনিটাৰ পৰা কোৱেশ্যন আমাক ডাইৰেক্ট দিয়ে। এতিয়া চোৱা এই যে আইৰণ আছে, ইয়াতো আইৰণ আছে, সোডিয়াম থাকিলে বেলেগ কথা, কোনো টেনশ্যন নাই আমাৰ, কিন্তু এই দুটা বেছি আমাৰ ইম্পৰ্টেণ্ট। এতিয়া আইৰণৰতো আমি জানো জাৰণ সংখ্যা দুটা হ'ব পাৰে, এটা +2, এটা কি আমাৰ +3, এটা কি আমাৰ +2 আৰু এটা কি আছে আমাৰ +3, ঠিক আছে। এতিয়া আমি কোনটো ধৰিম, আইৰণৰ ইয়াত +2 হ'ব নে +3 হ'ব? তো গতিকে আমাৰ এইবাৰ আমি তেনেকুৱা যদি থাকে, চ' এই ধৰণৰ যৌগ যদি থাকে, আকৌ ইয়াত চোৱা 2 আছে, ইয়াত কি 3 আছে, তো তেনেকুৱা থাকিলে আমি কি কৰিম, ইয়াৰ ওপৰত যিটো আছে ফাৰ্ষ্ট আমাক দেখিব লাগিব আমাৰ এই যৌগটোৱে আমাৰ কেটায়নিক নে আমাৰ এনায়নিক নে প্ৰথম। তো ইফালে আয়ন আছে, গতিকে এইটো আমাৰ কি হ'ব কেটায়নিক, সৰি এনায়নিক। ইফালে আয়ন থাকিলে এইটো আমাৰ কি হয় এনায়নিক, এইটো ইফালে আয়ন, এইটো আমাৰ এনায়নিক। তো যদি এনায়নিক হয় ইয়াৰ ওপৰত হ'ব কি মাইনাছ, ইয়াৰ ওপৰত কি হ'ব প্লাছ, ঠিক আছে। এবার ইয়ার 2 তো ইয়াত আহি কি আমার যেহেতু এটা প্লাস নাম হবো কি +2, ইয়ার 3 তো যেহেতু এটা মাইনাস নাম হবো কি -3, ঠিক আছে। তো এইবার চোৱা অলরেডি আমি আইরনের জারণ সংখ্যাটা পাই গেলো কি আমার +2, এটা আর আমাক ক্যালকুলেট কৰিব নালাগে। এতিয়া চোৱা CN আমার কি হয়, এতিয়া এইখিনি আমার কি জারণ সংখ্যা উলিয়াব লাগে, এইখিনিতে আমরা অলরেডি পাইছো, এটা দরকার নাই আমার আর আইরনের উলিয়াব লাগে কি x প্লাস CN এর আমার আধান কিমান হয় আমার -1, কিন্তু কেইটা আছে 6টা -6 ইকুৱেল, কিন্তু ওপৰত আধান কিমান আছে -3, আগৰবিলাকত আধান না আছিল যাৰ কাৰণে আমি কি 0 লিখিছোঁ, ওপৰত যিমান আধান থাকিব সিমানে লিখিব লাগে, মাইনাছ থাকিলে মাইনাছৰ, প্লাছ থাকিলে প্লাছ। এইবাৰ x টো ইফালে যাব আমাৰ -3 + 6 ইকুৱেল টু কি পাম +3। এবাৰ এই আইৰণৰ জাৰণ সংখ্যা আমি কি পালো +3, ইয়াৰ কিমান ওলাল +3। বুঝা গৈছে কেনেকৈ আমাৰ জাৰণ সংখ্যাটো উলিয়াব লাগে। এইবাৰ চোৱা এইবাৰ আমাৰ ইয়াৰ নাম হ'ব কি আইৰণ, কাৰণ এইটো আমাৰ ভিতৰত নাই না বাহিৰত আছে, আয়ন হ'ব আইৰণ। তিনিটা আছে কাৰণে তিনিটা লিখিব নালাগে, কিন্তু আমাৰ এইবিলাক আমি আগতে কৈছোঁ আইৰণ, কিন্তু ইয়াৰ জাৰণ সংখ্যা কিমান ওলাইছে 2, ব্ৰেকেটত আমি ইয়াৰ জাৰণ সংখ্যাটো দি দিলোঁ। এতিয়া অলপ স্পেচ দি আমাৰ কি লিগাণ্ড CN আছে, এটাই আছে আমাৰ, তো নাম হ'ব কি আমাৰ হেক্সা, 6বাৰ আছে না হেক্সা, CN থাকিলে নাম হয় কি চায়ানো, হেক্সা চায়ানো। যেহেতু এইটো আমাৰ কি হয় এনায়নিক সমন্বয় যৌগ, নাম চেঞ্জ হ'ব, আইৰণ থাকিলে নাম হয় কি আমাৰ ফেৰেট, ফেৰেট, কিন্তু ইয়াৰ জাৰণ সংখ্যা কিমান ওলাইছে 3। এইটোতো বলো আমি কি IUPAC নাম, কিন্তু ইয়াৰ একটা স্পেশাল নাম আছে, স্পেশাল নামটা আমি ইয়াত লিখি আছো। চোৱা আমাৰ জাৰণ সংখ্যা যদি আমাৰ কি থাকে, আমাৰ আইৰণৰ +2 থাকে, নাম হয় কি ফেৰাছ, আৰু আমাৰ আইৰণৰ +3 থাকিলে নাম হয় কি আমাৰ ফেৰিক, ঠিক আছে। তো ইয়াত প্ৰথম আইৰণটোৰ জাৰণ সংখ্যা কিমান আছে +2, তো +2 থাকিলে কি ফেৰাছ, তো ফেৰাছৰ পৰা আমি লৈছোঁ কি ফেৰো, হৈছে +2 থাকিলে নাম হয় কি আমাৰ ফেৰাছ, তো ফেৰাছৰ পৰা কি লৈছোঁ আমি ফেৰো। তাৰপিছত আইৰণৰ জাৰণ সংখ্যা কিমান আছে +3 থাকিলে নাম হয় কি ফেৰিক, ফেৰিকৰ পৰা আমি কি লৈছোঁ ফেৰি, হৈছে ফেৰো ফেৰি, লগতে কি আছে আমাৰ চিয়ান, তো ফেৰো ফেৰি কি হ'ব আমাৰ চায়ানেট, তো স্পেশালটার নাম আমি কি পালো ফেৰো ফেৰি চায়ানেট, হৈ গ'ল ফেৰো ফেৰি চায়ানেট। তেনেকুৱা আমি পিছৰটো চাওঁ, এইটো আমাৰ সেম হয়, এইটো আমাৰ কি এনায়নিক হয় কাৰণ এইফালে আয়ন আছে, তো গতিকে এইটো ইফালে কি প্লাছ হ'ব, এইটো ইফালে যায় কি মাইনাছ হ'ব, তো ইয়াত হ'ব কি +3, ইয়াত হ'ব কি -4। তো অলৰেডি আমি এইটো পাইছোঁ, এইখিনি উলিয়াব লাগে, আইৰণৰ x CN আমাৰ 6টা আছে, -6 ওপৰত কিমান আছে -4, তো x -4 + 6 ইকুৱেল টু কি মোৰ +2। এইবাৰ আইৰণৰ জাৰণ সংখ্যা আমি কি পালোঁ কেন্দ্ৰীয় পৰমাণুৰ +2, ঠিক আছে। তো এবার আয়রন আছে, আয়রন লিখিম প্রথমে আয়রন, কিন্তু এবার ইয়ার জারণ সংখ্যা কিমান 3, স্পেস কেইবার আছে 6 বার আছে না, হেক্সা সায়ানো। তো এটা আমার যেহেতু অ্যানায়নিক সমন্বয় যৌগ, নাম হবে কি আমার ফেরেট, ফেরেট জারণ সংখ্যা কিমান ওলাইছে আমার 2, ঠিক আছে। আয়রন 3 হেক্সা সায়ানো ফেরেট। এবার ইয়ার স্পেশাল নাম, এবার জারণ সংখ্যা প্রথমে কি আছে 3 থাকলে নাম হবে কি ফেরি, এইটার জারণ সংখ্যা কি আছে আমার 2, তো 2 হলে কি হবে আমার ফেরো, ফেরি ফেরো সায়ানাইড, বুঝছে। তো নেক্সট আমার এইটো আছে, এবার এইটো আমার ইজি আগর নিচিনাই আমার ফরম্যাট।
সোডিয়াম এক বর্গত থাকে, ইয়ার জারণ সংখ্যা অলৱেজ কি 1, কিন্তু কেইটা আছে দুটা। আইৰণৰ উলিয়াব লাগে এক্স, চিএন -1 হয়, ওপৰত কিমান আছে তলত কিমান কেইটা চিএন আছে 5টা, গতিকে -5। এনও +1 0, ওপৰত আধাৰ নাই 0, তো কি হ'ল আমাৰ এক্স -2 = 0, এক্স ইকুয়াল টু আমি কি পালো +2। তো আইৰণৰ জারণ সংখ্যা কি পালো আমি +2। ঠিক আছে, ইয়াতে প্রথমে আমাকে সোডিয়াম লিখিব লাগিব, যেহেতু আমার কি আছে আয়নটো আছে সোডিয়াম। তাৰপিছত স্পেস দিয়ে এইবাৰ চোৱা লিগান কি আছে দুটো আছে, এইটো সি সায়ানো আৰু এনও থাকিলে নাম হয় কি নাইট্ৰোসোনিয়াম, কিন্তু কেইটা আছে আমাৰ এটা আছে। এলফাবেটিকলি কোনটো ফার্স্ট সি আহে, কেইবাৰ আছে পেন্টা, 5বাৰ থাকিলে কি পেন্টা সায়ানো, পেন্টাসায়ানো। এনও এবাৰ আছে কি হ'ব নাইট্ৰোসোনিয়াম, পেন্টাসায়ানো নাইট্রোসোনিয়াম। তাৰপিছত আমাৰ কেন্দ্ৰীয় পৰমাণু আয়রন, এতিয়া আমাৰ কি লিগান্ড হয় আমাৰ কি আমাৰ সমন্বয়যোগ হয় এনায়নিক হয়, কাৰণ এইফালে আমাৰ কি আছে আয়ন আছে, এটা আমাৰ কি এনায়নিক। তো যদি হয় নাম চেঞ্জ হ'ব ফেৰেট। জারণ সংখ্যা ইয়াৰ কিমান ওলালো আমি 2, গতিকে বেৰকডত কি হ'ব আমাৰ 2। তো এনেকৈ আমাৰ IPC নামবিলাক লিখিব লাগে। তো আমি যিবিলাক ইয়াত কোশ্চিন দি দিছোঁ এক্সাম্পল লৈছোঁ গোটেইকেইটা সলভ কৰিলে হ'ল, আৰু আমাৰ আগৰ ভিডিঅ'বিলাক যিবিলাকত আমি লিগান্ড পঢ়িছোঁ, সমন্বয় সংখ্যা পঢ়িছোঁ, জাৰণ সংখ্যা কেনেকৈ উলিয়াব লাগে, তেতিয়াহে আমি এইবিলাক ইজিলি লিখিব পাম। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে বেলেগো চাব পায় আৰু বেলেগে কিবা সুবিধা পাব পাৰে। আৰু এই ভিডিঅ'ৰ নোটছখিনি আমি PDF বনাই ডিছক্ৰিপশ্যনত লিংক দি দিছোঁ, তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব।